So dear students, today I will discuss imperfections in solid or crystal defects অর্থাৎ কঠিন পদাৰ্থত থকা ত্ৰুটি সম্পৰ্কে আজি আমি আলোচনা কৰিম। এতিয়া কঠিন পদাৰ্থত ত্ৰুটি বা ডিফেক্টস ইন সলিডস মিন্স what? So তোমালোকে জানা যে ক্ৰিষ্টেলাইন সলিডস যিবিলাক আছে, ক্ৰিষ্টেলাইন সলিডস বিলাকত পাৰ্টিকলছ বিলাক এটা অৰ্ডাৰলি এৰেঞ্জমেণ্টত থাকে, হয় নহয়? এতিয়া যেতিয়া ক্ৰিষ্টেল এটা ফৰ্ম হয়, সেই ফৰ্ম হোৱাৰ সময়ত এই যে যিটো অৰ্ডাৰলি এৰেঞ্জমেণ্ট অফ দ্য পাৰ্টিকলছ, কনষ্টিটুৱেণ্ট পাৰ্টিকলছ, সেই এৰেঞ্জমেণ্টটোত কি আহিব পাৰে, কিবা ডেভিয়েশ্যন বা ত্ৰুটিৰ সৃষ্টি হ'ব পাৰে। তেতিয়া তাক কি বুলি কোৱা হয়? ক্ৰিষ্টেল ডিফেক্ট অৰ কঠিন পদাৰ্থত ত্ৰুটি বুলি কোৱা হয়, নাইবা ক্ৰিষ্টেলীয় ত্ৰুটি বুলি কোৱা হয়। অৰ্থাৎ এনি ইৰেগুলাৰিটিজ in the orderly arrangement of the constituent particles in a crystal lattice is said to be crystal defect. ঠিক আছে নে কথাটো? যে ক্ৰিষ্টেলীয় কঠিন পদাৰ্থত কণাবিলাকৰ যেটো সজ্জা, সেই সজ্জাটো যদি অনিয়মিত হয়, তেতিয়া আমি সেই ক্ৰিষ্টেলটোত কি বুলি কম? ডিফেক্ট থকা বুলি কম, অৰ্থাৎ ত্ৰুটি থকা বুলি কম। That means any deviation in the regular arrangement of the constituent particles in the crystal is said to be crystal defect. Okay. Now there are two types of crystal defects found in solids. One is called point defect. One is called point. So আমি ডিসকাস কৰি আছো crystal defects বা imperfections in solids. এটো কোৱা হয় কঠিন পদাৰ্থত ত্ৰুটি। কঠিন পদাৰ্থত ত্ৰুটি, ঠিক আছে? এতিয়া ক্ৰিষ্টেল ডিফেক্ট টু টাইপছৰ। ক্ৰিষ্টেল ডিফেক্টছ আমি দুই ধৰণৰ পাম। এটা কোৱা হয় পইণ্ট ডিফেক্ট আৰু এটা কোৱা হয় লাইন ডিফেক্ট। অসমীয়াত কোৱা হয় বিন্দু ত্ৰুটি আৰু এইটো কোৱা হয় ৰেখা ত্ৰুটি। ৰেখা ত্ৰুটি বুলি কয়। গতিকে কঠিন পদাৰ্থত ত্ৰুটিসমূহ দুই ধৰণৰ পোৱা যায়, বিন্দু ত্ৰুটি আৰু ৰেখা ত্ৰুটি হিচাপে পোৱা যায়। ঠিক আছে? মই আকৌ একবাৰ কৈছো যে এনি ইৰেগুলাৰিটি ইন দ্য ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ দ্য constituent particles in a crystal lattice is called crystal defect or imperfection in solid. অৰ্থাৎ কোনো এটা ক্ৰিষ্টেলীয় পদাৰ্থত কণাসমূহৰ যেটো সজ্জা, সেই সজ্জাটো যদি অনিয়মিত হয়, তেতিয়া সেই ক্ৰিষ্টেলটোক কি বুলি কোৱা হয়? ত্ৰুটি থকা বুলি কোৱা হয়। ক্লিয়াৰ হৈছে? গতিকে ত্ৰুটি দুই ধৰণৰ, পইণ্ট ডিফেক্টছ, লাইন ডিফেক্টছ। এতিয়া বিন্দু ত্ৰুটি বা পইণ্ট ডিফেক্টছ মানে কি? যদি কোনো এটা ক্ৰিষ্টেলত কোনো এটা লেটিছ পইণ্ট বিলাকৰ চাৰিওফালে যদি যেটো ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ দ্য পাৰ্টিকলছ তাৰ কোনো ব্যতিক্ৰম দেখা দিয়ে, ঠিক আছে? That means the deviation of the arrangement of the particles around a lattice point. A lattice point means এটা এটম হ'ব পাৰে নাইবা মলিকুল হ'ব পাৰে। Then it is called point defect.
তেতিয়া এইটো কি বুলি কোৱা হ'ব পইণ্ট ডিফেক্ট বুলি কোৱা হ'ব যেনে সাপোজ কোনোবা এটা ক্ৰিষ্টেলত ধৰা পাৰ্টিকলছ বিলাকৰ যিটো এৰেঞ্জমেণ্ট এনেকুৱা ধৰণৰ আছিলে ইয়াতে ধৰা দুই ধৰণৰ পাৰ্টিকল আছে ধৰি লোৱা যে এইটো হ'ল সাপোজ এ এইটো বি এইটো এ এইটো বি এইটো এ এনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট এটা হ'ব লাগে এইটো কোৱা হয় ৰেগুলাৰ এৰেঞ্জমেণ্ট বা আইডিয়েল এৰেঞ্জমেণ্ট অফ দ্য কনষ্টিটুৱেণ্ট পাৰ্টিকলছ গতিকে এই এৰেঞ্জমেণ্টটোত যদি কোনোবা এইবিলাক সব লেটিছ পইণ্ট বুলি কোৱা হয় প্ৰত্যেকটো এটমক একোটা লেটিছ পইণ্ট বুলি কোৱা হয় এতিয়া ধৰা ইয়াতে যিটো পাৰ্টিকল থাকিব লাগিছিল এটমটো বি এটম সেইটো নাই তাতে মিছিং হৈ আছে তেতিয়া এই ক্ৰিষ্টেলটোত এটা ডিফেক্ট ক্ৰিয়েট হ'ব তেতিয়া এইটো কোৱা হ'ব পইণ্ট ডিফেক্ট মানে কোনো এটা লেটিছ পইণ্টৰ সাপেক্ষে যদি কোনো ডিফেক্ট বা ডেভিয়েশ্যন ফৰ্ম হয় ইন দ্য এৰেঞ্জমেণ্ট অফ দ্য পাৰ্টিকলছ তেতিয়া সেইটো কি বুলি কোৱা হয় পইণ্ট ডিফেক্ট ঠিক আছে নাইবা এই এটমটো ইয়াতে থাকিব লাগিছিল ইয়াতে নাথাকি এইটো স্লিপ কৰি এইখিনিত আহি আছে বিটো আহি ইয়াতে প্লেচ হৈ আছে তেতিয়াহ'লেও এইটোক আমি কি বুলি ক'ম পইণ্ট ডিফেক্ট বুলি ক'ম বা বিন্দু ত্ৰুটি বুলি কোৱা হ'ব ঠিক আছে গতিকে ডেভিয়েশ্যনছ অৰ ইৰেগুলাৰিটিজ in the arrangement of the constituent particles around a lattice point in the crystal lattice is called point defect অর্থাৎ কোনো একটা crystal latticeত যদি কোনো একটা lattice বিন্দুৰ সাপেক্ষে বা চাৰিওফালে কণাবিলাকৰ যিটো আদৰ্শ সজ্জা সেই সজ্জাৰ কিবা ব্যতিক্ৰম সৃষ্টি হয় তেতিয়া তাক কি বুলি কোৱা হয় বিন্দু ত্ৰুটি সৃষ্টি হোৱা বুলি কোৱা হয় বা বিন্দু ত্ৰুটি বুলি কোৱা হয় তাৰপিছত আহিল লাইন ডিফেক্টছ কোনবিলাকক কোৱা হয় যে এনি ডেভিয়েশ্যন অৰ ইৰেগুলাৰিটি ইন দ্য ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ দ্য কনষ্টিটুৱেণ্ট পাৰ্টিকলছ along the entire row of the particles in the crystal অৰ্থাৎ ক্ৰিষ্টেল এটাত এটমছ অফ পাৰ্টিকলছ বিলাকৰ যিটো এৰেঞ্জমেণ্ট সেই এৰেঞ্জমেণ্টত যদি কোনো এটা শাৰীত কণাবিলাকৰ যিটো সজ্জা সেই সজ্জাৰ যদি কিবা ব্যতিক্ৰম সৃষ্টি হয় তেতিয়া তাক কি বুলি কোৱা হয় লাইন ডিফেক্ট বুলি কোৱা হয় লাইন ডিফেক্ট মানে এনেকুৱা ধৰণৰ সাপোজ পাৰ্টিকলছ বিলাক এনেকে এৰেঞ্জ হ'ব লাগে এইটোৱে ধৰা ইয়াতে পাৰ্টিকলছ বিলাক এনেকে এৰেঞ্জ হৈ আছে আমি ইয়াতে 2 ডাইমেনশ্যনেল দেখুৱাইছো এতিয়া চোৱা এই এৰেঞ্জমেণ্টটোত যিটো ৰেগুলাৰ এৰেঞ্জমেণ্ট অফ দ্য পাৰ্টিকলছ এই যে যিটো আমি ৰ' বুলি ক'ম এইটো ৰ' বা এইটো ৰ' কুলম বা এইটো এতিয়া এইখিনিৰ পিছত শেষ হৈ গৈছে এই কুলমটো বা লাইনটো তাৰপিছত আৰু এইটো মিচিং হৈ গৈছে যাৰ কাৰণে বাকী লাইনবিলাকৰ এটমছবিলাক কি হৈছে অলপ ডিছপ্লেচ চৰ চাপি আহিছে যাৰ কাৰণে এই ক্ৰিষ্টেলটোত এটা ত্ৰুটিৰ সৃষ্টি হৈছে তেতিয়া এই ত্ৰুটিটোক কোৱা হয় লাইন ডিফেক্ট বুলি কোৱা হয় বা ৰেখা ত্ৰুটি বুলি কোৱা হয় ডিফেক্টটো কি বুলি কোৱা হ'ব যে কি লাইন ডিফেক্ট তাৰমানে যদি পাৰ্টিকলছ বিলাকৰ যে এৰেঞ্জমেণ্টত যিবিলাক ৰ' আছে বা কুলম আছে সেই ৰ' বা কুলম বিলাকত যদি পাৰ্টিকলছ বিলাকৰ এৰেঞ্জমেণ্টত কিবা ইৰেগুলাৰিটি ফৰ্ম হয় বা ডেভিয়েশ্যন ক্ৰিয়েট হয় তেতিয়া আমি সেইটো কি বুলি ক'ম লাইন ডিফেক্ট বুলি ক'ম ক্লিয়াৰ হৈছেনে গতিকে এইটো কোৱা হ'ব
পইণ্ট ডিফেক্ট, এইটোত লাইনটোত কোনো খেলিমেলি হোৱা নাই, কোনোবা এটা এটম বা মলিকুল নিজৰ প্লেচত নাথাকে ডিসপ্লেস হয়, নাইবা কেতিয়াবা কি হৈ থাকিব পাৰে, মিচিং হৈ থাকিব পাৰে, তেতিয়া সেইটো কোৱা হয় পইণ্ট ডিফেক্ট বা বিন্দু ত্ৰুটি। আৰু যদি পাৰ্টিকলছ বিলাকৰ এৰেঞ্জমেণ্টত যিবিলাক ৰো ফৰ্ম হয়, তেনেকুৱা এটা ৰোত যদি ইৰেগুলাৰিটি নাইবা ডেভিয়েশ্যন ফৰ্ম হয়, তেতিয়া তাক কোৱা হয় লাইন ডিফেক্ট। তো এইটো হ'ল লাইন ডিফেক্ট, এইটো কোৱা হ'ব পইণ্ট ডিফেক্ট। ক্লিয়াৰ হৈছে নে? ডেফিনেশ্যন বিলাক টেক্সট বুকত দিয়া আছে, লাগিলে তাৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। এতিয়া আমি আৰু এই পইণ্ট ডিফেক্ট আৰু লাইন ডিফেক্ট এই দুটাক একেলগে কি বুলি কোৱা হয়? ক্ৰিষ্টেল ডিফেক্ট বুলি কোৱা হয়। ঠিক আছে, এতিয়া ইয়াতে আমাৰ ডিছকাশ্যনটো পইণ্ট ডিফেক্টছতে কি থাকিব, লিমিটেড হৈ থাকিব। ডেট মিনছ আমি লাইন ডিফেক্টছৰ বিষয়ে ডিছকাছ নকৰিম। গতিকে এতিয়া আমি ডিছকাছ কৰিম পইণ্ট ডিফেক্ট বা বিন্দু ত্ৰুটি কাক কয় বা একেই প্ৰকাৰৰ। চ' অলৰেডি মই বিন্দু ত্ৰুটি বা পইণ্ট ডিফেক্ট আমি ডিফাইন কৰিলোঁ। গতিকে এতিয়া আমি ইয়াৰ টাইপছ বিলাক ডিছকাছ কৰিম। চ' পইণ্ট ডিফেক্ট, পইণ্ট ডিফেক্ট। চ' পইণ্ট ডিফেক্ট 3 টাইপছৰ পোৱা যায়। There are 3 types of point defects. Found in solid. Number 1, stoichiometric. Stoichiometric defect. এটা একটা পয়েন্ট ডিফেক্ট হয়। নাম্বার 2, impurity defect. And number 3, non-stoichiometric. Non-stoichiometric defects. So এইকেইটা আমি ডিফেক্টছ পাম, আৰু এইকেইটা হ'ল পইণ্ট ডিফেক্টছৰ ডিফাৰেণ্ট কেটাগৰিজ। ঠিক আছে, বিভিন্ন ধৰণৰ পইণ্ট ডিফেক্ট যিবিলাক কঠিন পদাৰ্থত পোৱা যায়। তাই ষ্টয়কিওমেট্ৰিক ডিফেক্ট মানে এইটোক অসমীয়াত ষ্টয়কিওমেট্ৰিক ডিফেক্ট বুলিয়ে কয়। ষ্টয়কিওমেট্ৰিক ত্ৰুটি, এইটো কোৱা হয় অশুদ্ধি ত্ৰুটি, আৰু এইটো কোৱা হয় অনাষ্টয়কিওমেট্ৰিক। অনাষ্টয়কিওমেট্ৰিক ত্ৰুটি বুলি কয়। এই 3 ধৰণৰ। ঠিক আছে, তো তোমালোকে ভালকে চাই লোৱা। পইণ্ট ডিফেক্ট 3 টাইপছৰ পোৱা যায়। ষ্টয়কিওমেট্ৰিক ত্ৰুটি, ইম্পিউৰিটি ডিফেক্ট বা অশুদ্ধি ত্ৰুটি, আৰু নন ষ্টয়কিওমেট্ৰিক ইট ইজ অলসো কল্ড অনাষ্টয়কিওমেট্ৰিক ত্ৰুটি। ঠিক আছে, so these are the types of point defects. আমি ওয়ান বাই ওয়ান ডিসকাস কৰিম। প্ৰথমে আমি ডিসকাস কৰিম ষ্টয়কিওমেট্ৰিক ডিফেক্ট কাক কয়। stoichiometric defect, এইটো কোৱা হয়
স্টয়কমিতীয় ত্রুটি। So, what are called stoichiometric defects? Point defects eto. So, the point defects which do not disturb or alter the stoichiometry of a compound are called stoichiometric defects. অর্থাৎ যিবিলাক বিন্দু ত্ৰুটিৰ কাৰণে কঠিন পদাৰ্থটোৰ যিটো ষ্টয়কমিতি সেইটো হলনি নহয়, সেই বিন্দু ত্ৰুটিবোৰক কি বুলি কোৱা হয়? ষ্টয়কমিতীয় ত্ৰুটি বুলি কোৱা হয়। ক্লিয়াৰ হৈছে নে? এতিয়া ষ্টয়কমিত্ৰি মানে কি? কোনো এটা কম্পাউণ্ডৰ ষ্টয়কমিত্ৰি মানে হ'ল যে সেই কম্পাউণ্ডটো যিবিলাক মৌলৰ পৰমাণুৰ দ্বাৰা গঠিত হৈছে, নাইবা আয়নীয় যৌগৰ ক্ষেত্ৰত যিবিলাক আয়নৰ দ্বাৰাই গঠিত হৈছে, সেই আয়নবিলাকৰ যিটো সৰল অনুপাত, সেই অনুপাতটোকে কি বুলি কোৱা হয়? ষ্টয়কমিতি বুলি কোৱা হয়। অৰ্থাৎ কোনো এটা কম্পাউণ্ডত এটমছ অফ ডিফাৰেণ্ট এলিমেণ্টছ বিলাকৰ যিটো চিম্পলেষ্ট ৰেচিঅ, যিটো ৰেচিঅ'ত এটমছ বিলাক কি হৈ থাকে? কম্বাইন হৈ থাকে মলিকুল এটা ফৰ্ম কৰাৰ কাৰণে, সেই ৰেচিঅ'টোকে কি বুলি কোৱা হয়? ষ্টয়কমিত্ৰি। ঠিক আছে। এতিয়া যদি সেই ৰেচিঅ'টো যদি চেঞ্জ হৈ যায় ত্ৰুটি এটাৰ কাৰণে, চেঞ্জ নহয়, তেতিয়া সেই ত্ৰুটিটোক কি বুলি কোৱা হ'ব? ষ্টয়কমেট্ৰিক বা ষ্টয়কমিতীয় ত্ৰুটি বা ষ্টয়কমেট্ৰিক ডিফেক্ট বুলি কোৱা হয়। ডেট মিনছ ষ্টয়কমেট্ৰি যিটো সেইটো চেঞ্জ নহয়, ত্ৰুটিটো হৈছে ঠিকে, ডিফেক্ট ফৰ্ম হৈছে, বাট ষ্টয়কমেট্ৰি কি হোৱা নাই? চেঞ্জ হোৱা নাই। তেতিয়া সেইটো কি বুলি কোৱা হ'ব? ষ্টয়কমেট্ৰিক ডিফেক্ট। ষ্টয়কমেট্ৰিক ডিফেক্ট আকৌ বেসিক্যালি দুই ধৰণে পোৱা যায়। এটা কোৱা হয় ভেকেন্সি ডিফেক্ট, অসমীয়াত কয় অনধিকাৰ ত্ৰুটি, ভেকেন্সি ডিফেক্ট, আৰু এটা কোৱা হয় ইণ্টাৰষ্টিচিয়েল বা অন্তৱৰ্তী ত্ৰুটি। অৰ্থাৎ আমি ষ্টয়কমেট্ৰিক ডিফেক্ট যেটো পাম দুই ধৰণৰ পাম। এটা হল ভেকেন্সি ডিফেক্ট, আৰু এটা হল ইণ্টাৰষ্টিচিয়েল ডিফেক্ট। এটো কোৱা হয় অনধিকাৰ ত্ৰুটি, আর এটু কোয়া হয় অন্তবর্তী ত্রুটি। এতিয়া এটু হল যে যদি নন আয়নিক সলিড হয়, নন আয়নিক সলিড হলে এই ষ্টয়কমেট্রিক ডিফেক্ট আমি এই দুই ধরনে দেখা পাম, ভ্যাকেন্সি বা অনধিকার আর ইন্টারস্টিশিয়াল ডিফেক্ট বা অন্তবর্তী ত্রুটি। আর এই দুটা ত্রুটি আয়নিক কম্পাউন্ডতো পোৱা যায়, অলপ বেলেগ ধৰণে পোৱা যায়। তেতিয়া এটা কি বুলি কোৱা হ'ব? ফ্ৰেঙ্কেল ডিফেক্ট বুলি কোৱা হ'ব, আৰু এটা কোৱা হ'ব স্কুটকি ডিফেক্ট। ঠিক আছে। গতিকে এতিয়া আমি একচুয়ালি আমি 4 টাইপস পাম। এইখিনি হল ইন নন আয়নিক solid. In case of non-ionic solid, এটো হল অনা আয়নীয় যৌগৰ কঠিন পদাৰ্থৰ ক্ষেত্ৰত আমি কি পাম? ভ্যাকেন্সি ডিফেক্ট আৰু ইন্টারস্টিশিয়াল ডিফেক্ট। আৰু ইন কেস অফ ionic solid
অৰ্থাৎ আয়নীয় কঠিন পদাৰ্থৰ ক্ষেত্ৰত আমি এই ত্ৰুটিসমূহ দুই ধৰণে দেখা পাওঁ। তাৰে এটা কোৱা হয়, আমি এইটো 3 নম্বৰ বুলি দিব পাৰো, ফ্ৰেংকেল ডিফেক্ট। আৰু এটা কোৱা হয় স্কটকি ডিফেক্ট। So, ফ্ৰেংকেল ডিফেক্টটো অসমীয়াত ফ্ৰেংকেল বুলি কয়। ফ্ৰেংকেল ত্ৰুটি। আৰু স্কটকি বুলি কৈছে তোমালোকৰ কিতাপ মতে। স্কটকি ত্ৰুটি। এতিয়া ভেকেন্সি ডিফেক্ট মানে কি, বা অনধিকাৰ ত্ৰুটি কাক কয়? ভেকেন্সি ডিফেক্ট হল যে যদি কোনো এটা ক্ৰিষ্টেলত কোনো এটা লেটিছ সাইট যদি ভেকেন্ট ৰৈ যায়, মানে তাতে যিটো এটম থাকিব লাগিছিল যদি সেই এটমটো তাতে নাথাকে, মিছিং হৈ থাকে, তেতিয়া আমি সেই ক্ৰিষ্টেলটোত কি ডিফেক্ট হোৱা বুলি ক'ম? ভেকেন্সি ডিফেক্ট ফৰ্ম হোৱা বুলি ক'ম। ঠিক আছে? যে when some lattice sites left vacant during the formation of a crystal, then the crystal is said to have vacancy defect. অর্থাৎ ক্রিস্টেল এটা গঠন হোৱাৰ সময়ত যদি কোনো লেটিছ সাইটসমূহ যদি কি হৈ থাকে, সাইটসমূহত যদি কণাবিলাক নাথাকে, মিছিং হৈ থাকে, লেটিছ স্থানত যদি কোনো কণা নাথাকে, তেতিয়া সেই ক্ৰিষ্টেলটোত অনধিকাৰ ত্ৰুটি সৃষ্টি হোৱা বুলি কোৱা হয়। তাৰমানে এনেকুৱা ধৰণৰ। সাপোজ এনেকুৱা ধৰণৰ এৰেঞ্জমেণ্ট আছে, ঠিক আছে? সাপোজ এইটো এ, এইটো বি, এইটো এ, এইটো বি, বি এ বি, বি এ বি এ, এনেকুৱা ধৰণৰ যদি এৰেঞ্জমেণ্ট থাকে, এতিয়া ইয়াৰে পৰা কোনোবা এটা বা মোৰ দেন ওৱান এটম যদি মিছিং হৈ থাকে, তেতিয়া এইটো কি বুলি কোৱা হ'ব? এইটো কোৱা হ'ব ভেকেন্সি ডিফেক্ট। অনধিকাৰ ত্ৰুটি বুলি কোৱা হ'ব। আৰু থাকিব পাৰে, মই জাষ্ট এটা এক্সাম্পল দেখুৱাইছো যে এনেকুৱা কি হৈ থাকিব? মিছিং হৈ থাকিব। তাৰমানে আমি ক'ব পাৰো যে ভেকেন্সি ডিফেক্টৰ কাৰণে এটা ক্ৰিষ্টেলৰ যিটো ডেনচিটি কি হ'ব? কমি যাব পাৰে। ঠিক আছে? এইটো হ'ল ভেকেন্সি ডিফেক্ট। এতিয়া আমি ইণ্টাৰষ্টিচিয়েল ডিফেক্ট লৈ আহো। নাম্বাৰ 2। ইণ্টাৰষ্টিচিয়েল ডিফেক্ট বা অন্তৰ্বৰ্তী ত্ৰুটি যিটো, সেইটো হ'ল যে যদি কোনো এটা ক্ৰিষ্টেল ফৰ্ম হোৱাৰ সময়ত, ক্ৰিষ্টেল এটা ফৰ্ম হোৱাৰ সময়ত যদি এক্সট্ৰা এটম বা পাৰ্টিকুল এটা ইণ্টাৰষ্টিচিয়েল সাইটত সোমাই থাকে, তেতিয়া সেই ক্ৰিষ্টেলটোত তোমাৰ ইণ্টাৰষ্টিচিয়েল ডিফেক্ট ফৰ্ম হোৱা বুলি কোৱা হয়। That means যে কি হ'ব পাৰে যে sometimes during the formation of lattice some of the atoms may occupy the interstitial site and then
the crystal is said to have interstitial defect. এনেকুৱা ধৰণৰ suppose এনেকে atoms বিলাক arrange হৈ আছে এনেকে particles বিলাক কি হৈ আছে arrange হৈ আছে ঠিক আছে এতিয়া এই arrangementটোত যদি হঠাৎ ইয়াতে আৰু এটা atom ইয়াতে মাজত আহি যায় বা আন কোনোবা জায়গাতো আহি যাব পাৰে ইয়াতেও আহিব পাৰে তেতিয়া এইটো এই স্থানবিলাকক কোৱা হয় এই যিবিলাক প্লেস আছে প্লেসবিলাকক কোৱা হয় ইন্টাৰস্টিচিয়েল সাইট বুলি কোৱা হয় মানে এটম বিলাকৰ মাজত যিবিলাক গ্যাপ গতিকে সেই গ্যাপত সোমাই গল সেই কাৰণে ডিফেক্টটো কি বুলি কোৱা হ'ব এটো কোৱা হ'ব ইন্টাৰস্টিচিয়েল ডিফেক্ট ক্লিয়াৰ হৈছে ভ্যাকেন্সি ডিফেক্টত এটম মিসিং হৈ থাকে নোহোৱা হৈ থাকে পাৰ্টিকলছ বিলাক আৰু ইন্টাৰস্টিচিয়েল ডিফেক্টত এক্সট্ৰা পাৰ্টিকলছ বা এটমছ বিলাক সোমাই আহে আৰু ক'ত সোমাই যিবিলাক তোমাৰ ইন্টাৰস্টিচিয়েল সাইট বিলাক আছে ঠিক আছে সেই ইন্টাৰস্টিচিয়েল সাইট বিলাক অকুপাই কৰি থাকে অৰ্থাৎ অন্তৰ্বৰ্তী স্থানসমূহ দখল কৰি থাকে যেতিয়া কণাসমূহে অতিৰিক্ত কণাসমূহে অন্তৰ্বৰ্তী স্থানসমূহ দখল কৰি থাকে কোনো এটা ক্ৰিষ্টেল লেটিছত তেতিয়া তাক কোৱা হয় অন্তৰ্বৰ্তী ত্ৰুটি ক্লিয়াৰ হৈছে গতিকে আমি ক'ব পাৰো যে ডিউ টু ইন্টাৰস্টিচিয়েল ডিফেক্ট the density of the crystal or substance কি হ'ব increase হ'ব হয় নহয় ইন্টাৰস্টিচিয়েল ডিফেক্টৰ কাৰণে ডেন্সিটি ইনক্ৰিজ হ'ব পাৰে সো ডেন্সিটিৰ ওপৰত ডিফেক্ট বিলাকৰ তোমাৰ এটা এফেক্ট থাকে তাৰ উপৰি ইলেক্ট্ৰিক্যাল কণ্ডাক্টিভিটিৰ ওপৰতো থাকে আৰু কিছুমান এনে বেলেগ আৰু বহুত প্ৰপাৰ্টি আছে যিবিলাক প্ৰপাৰ্টি ডিফেক্ট বিলাকে এফেক্ট কৰে ঠিক আছে সো এখিনি আছিলে ভ্যাকেন্সি ডিফেক্ট আৰু ইন্টাৰস্টিচিয়েল ডিফেক্ট আৰু এই দুটা ডিফেক্ট পোৱা যায় নন আয়নিক কম্পাউন্ড বা সলিড বিলাকত যিবিলাক আয়নিক নহয় এটা আয়নিক সলিড বিলাকত এই দুই ধৰণৰ ডিফেক্ট অলপ বেলেগ ধৰণে পোৱা যায় আৰু সেই তেতিয়া এই ডিফেক্টক কোৱা হয় ফ্ৰেঙ্কেল আৰু স্কটকি ডিফেক্ট এতিয়া আমি ডিসকাস কৰিম ফ্ৰেঙ্কেল ডিফেক্ট কাক কয় ফ্ৰেঙ্কেল ডিফেক্টটোক ডিসলোকেশন ডিফেক্ট বুলিও কোৱা হয় আৰু যেতিয়া আমি ক্ৰিষ্টেল এটাক হিট কৰি আকৌ লাহে লাহে কুল হ'বলৈ দিয়া হ'ব বা দিয়া হয় তেতিয়া ক্ৰিষ্টেলত পাৰ্টিকলছ বিলাকৰ ডিসপ্লেস হৈ যায় কোনবা এটা পাৰ্টিকল নিজৰ প্লেসত নাথাকে বেলেগ এটা প্লেসত কি হৈ যায় ডিসলোকেট হৈ যায় আৰু তেতিয়া হেতু কোৱা হয় ফ্ৰেঙ্কেল ডিফেক্ট সো আয়নিক কম্পাউন্ড বিলাকত জেনেৰেলি কেটায়ন আৰু এনায়নছ থাকে আৰু তোমালোকে এটোও জানা যে কেটায়নছ বিলাকৰ সাইজ এনায়ন বিলাকতকৈ সৰু থাকে কম্পাৰেটিভলি গতিকে কম্পাৰেটিভলি যেটো আয়ন সৰু স্মলাৰ আয়নটো নিজৰ যেটো প্লেস অৰিজিনাল প্লেস সেই প্লেসত নাথাকি সি বেলেগ প্লেসত ডিসলোকেট হৈ যায় আৰু তেতিয়া হেতু কি বুলি কোৱা হয় ফ্ৰেঙ্কেল ডিফেক্ট বুলি কোৱা হয় ঠিক আছে সো এটো এনেকুৱা হয় যে সাপোজ এনেকুৱা ধৰণৰ সো ইয়াতে ধৰা এইবিলাক হল কেটায়ন এইবিলাক হল এনায়ন এটো এটা অ্যাৰেঞ্জমেন্ট আয়নিক কম্পাউন্ড বিলাকত সাপোজ কেটায়ন আৰু এনায়নৰ সো এটা টু ডাইমেনশনাল দেখুৱা হৈ আছে আমি থ্ৰী ডাইমেনশনাল দেখুৱা নাই ইয়াতে এতিয়া চোৱা এতিয়া যদি এই যেটো কেটায়নটো এটো হল কেটায়নটোৰ অৰিজিনাল সাইট
হয় নহয় SITE দে সাইট এই প্লেসত নাথাকি যদি এটো কোনবা এটা ইন্টারস্টেশিয়াল সাইটত সোমাই থাকে ধৰা এটো ইয়াতে থাকিব লাগিছিল নাথাকি এই গ্যাপটো সোমাই গল ইয়াতে সোমাই গল এনেকুৱা ধৰণৰ ঠিক আছে তেতিয়া য'ত এটো যেটো অৰিজিনাল সাইট আছিল ইয়াতে এটা কি হ'ব ভ্যাকেন্সি ক্ৰিয়েট হ'ব ইয়াতে ভ্যাকেন্সি ডিফেক্ট হ'ব আৰু য'ত এটো নিউ লোকেশন যেটো হল যেটো ইন্টারস্টেশিয়াল সাইটত আহি বা যেটো অন্তৰ্বৰ্তী স্থানত কেটায়নটো আহি স্থানটো দখল কৰিলে তাত এটা কি ক্ৰিয়েট হ'ব ইয়াতে ক্ৰিয়েট হ'ব ইন্টারস্টেশিয়াল ডিফেক্ট বা অন্তৰ্বৰ্তী ত্ৰুটি গতি আমি ক'ব পাৰো যে ফ্ৰেঙ্কেল ডিফেক্ট যেটো ফ্ৰেঙ্কেল ডিফেক্টটো হল দুটা ত্ৰুটিৰ সমষ্টি কম্বিনেশন অফ টু ডিফেক্ট এটা হল ভ্যাকেন্সি ডিফেক্ট আৰু এটা হল ইন্টারস্টেশিয়াল ডিফেক্ট অৰ্থাৎ যে আয়নিক কম্পাউন্ড বিলাকৰ ক্ষেত্ৰত যে কম্পাৰেটিভলি যেটো স্মলাৰ আয়ন জেনাৰেলি কেটায়ন সেই কেটায়নটো যদি নিজৰ যেটো অৰিজিনাল সাইট বা যেটো স্থানত নাথাকি যদি কোনবা এটা ইন্টারস্টেশিয়াল সাইট বা অন্তৰ্বৰ্তী স্থানত সোমাই পৰে তেতিয়া সেই ক্রিস্টালটোত যেটো ডিফেক্ট ফর্ম হ'ব সেই ডিফেক্টটোকে কি বুলি কোৱা হয় ফ্ৰেঙ্কেল ডিফেক্ট ঠিক আছে সো ফ্ৰেঙ্কেল ডিফেক্টত এটা চোৱা ডিসলোকেট হয় হয়নে নহয় এটা কেটায়ন ইয়াত থাকিব লাগিছিল নাথাকি ইয়াতে সোমাই গল আৰু সেই কাৰণে এটো কি বুলি কোৱা হয় ডিসলোকেশন ডিফেক্ট বুলি কয় এটা চোৱা কেনেকুৱা ধৰণৰ আয়নিক কম্পাউন্ড বিলাকে ফ্ৰেঙ্কেল ডিফেক্ট দেখুৱাব পাৰে এটো এটা ইম্পৰ্টেন্ট পইণ্ট যে মই ইয়াতে যে ড্ৰ কৰিছো ডায়াগ্ৰাম তাতে ক্লিয়াৰ হৈছে যে কেটায়ন আৰু এনায়নৰ যেটো সাইজ সেই কেটায়ন আৰু এনায়নৰ সাইজৰ যেটো ডিফাৰেন্স হেতু যদি বহুত বেছি হয় সাইজৰ ডিফাৰেন্স অৰ্থাৎ কেটায়নটো যদি বেছি সৰু হয় এনায়নটো যদি বেছি ডাঙৰ হয় ঠিক আছে অৰ্থাৎ cation is smaller and the anion is larger in size, then the ionic compound may show Frenkel defect. ঠিক আছে তার মানে যদি কোনো একটা আয়নীয় যৌগত ক্যাটায়ন আর অ্যানায়নৰ যেটো আকাৰৰ পাৰ্থক্যটো যদি বেছি হয় তেতিয়া তেনেকুৱা আয়নীয় কম্পাউণ্ডত কি হ'ব পাৰে ফ্ৰেঙ্কেল ডিফেক্ট ফর্ম হ'ব পাৰে ঠিক আছে ফর এক্সাম্পল তোমাৰ ZnS তাৰপিছত AgCl AgBr AgI এনেকুৱা ধৰণৰ যিবিলাক আয়নিক কম্পাউন্ডস আছে সেই কম্পাউন্ড বিলাকত জেনাৰেলি কি দেখা যায় ফ্ৰেঙ্কেল ডিফেক্ট দেখা যায় তাৰ কাৰণটো হল যে এনেকুৱা যিবিলাক কম্পাউন্ড আছে আয়নিক কম্পাউন্ড তাতে ক্যাটায়ন আৰু এনায়নৰ সাইজৰ মাজৰ যেটো ডিফাৰেন্স সেই ডিফাৰেন্সটো বহুত বেছি যেনে জিংক 2+ আয়নতকৈ সালফাইড আয়নৰ সাইজটো ভেৰি লাৰ্জ এনেকে সিলভাৰ আয়নতকৈ ক্লোৰাইড আয়নৰ সাইজ বা ব্ৰোমাইড আয়নৰ সাইজ বা আয়োডাইড আয়নৰ সাইজ যেটো হেতু বেছি ডাঙৰ সেই কাৰণে এনেকুৱা কম্পাউন্ড বিলাকে কি দেখুৱায় ফ্ৰেঙ্কেল ডিফেক্ট সো ফ্ৰেঙ্কেল ডিফেক্ট দেখুৱাব লাগিলে কন্ডিশনটো কি যে কন্ডিশনটো হল যে ক্যাটায়নটো ভেৰি স্মল হ'ব লাগিব আৰু এনায়নটো ভেৰি লাৰ্জ হ'ব লাগিব দ্যাট মিন্স ক্যাটায়ন আৰু এনায়নৰ সাইজৰ ডিফাৰেন্সটো লাৰ্জ হ'ব লাগিব লাৰ্জ ডিফাৰেন্স এতিয়া চোৱা ফ্ৰেঙ্কেল ডিফেক্টৰ কাৰণে ক্ৰিষ্টেলৰ ডেনসিটিৰ ওপৰত কিবা এফেক্ট হ'ব নেকি নহয় হয় নহয় কাৰণ ইয়াতে কোনো ক্যাটায়ন বা এনায়ন মিসিং হৈ নাথাকে জাস্ট যেটো স্থান আছিলে স্থানটোৰ পৰিৱৰ্তন ঘটে ডিসলোকেট হয়
কিন্তু এনেকুৱা নহয় যে ক্ৰিষ্টেলৰ পৰা এনায়ন বা কেটায়ন কি হৈ থাকে মিচিং হৈ থাকে সেইটো নাথাকে গতিকে আমি ক'ব পাৰো যে ডিউ টু ফ্ৰেঙ্কেল ডিফেক্ট ডেন্সিটি অফ দ্য সলিড ডাজ নট চেঞ্জ ওকে সো দিস ইজ অ্যাবাউট ফ্ৰেঙ্কেল ডিফেক্ট ক্লিয়াৰ হৈছে নে যে ফ্ৰেঙ্কেল ডিফেক্টত স্মলাৰ আয়ন জেনেৰেলি কেটায়নটো নিজৰ অৰিজিনেল সাইটত মিচিং হৈ থাকে আৰু ডিসলোকেট হৈ ইন্টাৰস্টেচিয়েল সাইট অকুপাই কৰে আৰু তাৰ কাৰণে যেটো ডিফেক্ট ফৰ্ম হয় হেতুকে কি বুলি কোৱা হয় ফ্ৰেঙ্কেল ডিফেক্ট সো জেনেৰেলি যিবিলাক আয়নিক কম্পাউণ্ডত কেটায়ন আৰু এনায়নৰ সাইজৰ ডিফাৰেন্সটো বেছি তেনেকুৱা আয়নিক কম্পাউণ্ডছ বিলাকে কি দেখুৱায় ফ্ৰেঙ্কেল ডিফেক্ট দেখুৱায় ফৰ এক্সাম্পল জিংক সালফাইড যে তাৰপিছত সিলভাৰ ক্লোৰাইড সিলভাৰ ব্ৰোমাইড সিলভাৰ আয়োডাইড এইবিলাকে ফ্ৰেঙ্কেল ডিফেক্ট দেখুৱায় আৰু ফ্ৰেঙ্কেল ডিফেক্টৰ কাৰণে কম্পাউণ্ডৰ ডেন্সিটিৰ কোনো পৰিৱৰ্তন নহয় সো এইখিনি হল ইম্পৰ্টেন্ট পইণ্ট সো ফ্ৰেঙ্কেল ডিফেক্টটোত দুটা ডিফেক্টৰ কম্বিনেশ্যন বুলি আমি ক'ব পাৰো ভেকেন্সি ডিফেক্ট আৰু ইন্টাৰস্টিচিয়েল ডিফেক্ট হয় নহয় আৰু ইয়াৰ আৰু এটা নাম হল ডিসলোকেশন ডিফেক্ট ফ্ৰেঙ্কেল ডিফেক্টক কি বুলি কোৱা হয় ডিসলোকেশন ডিফেক্ট বুলি কোৱা হয় এবাৰ আমি আহো স্কটকি ডিফেক্ট লৈ নাও I will discuss Schottky defect Schottky defect মানে কি যেটো হল যে আয়নিক কম্পাউণ্ডছ বিলাক জেনাৰেলি তোমাৰ ইলেক্ট্ৰিক্যালি নিউট্ৰেল হ'ব লাগিব দ্যাট মিন্স টোটাল পজিটিভ চাৰ্জ এন্ড নেগেটিভ চাৰ্জ কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তেতিয়াহে ইলেক্ট্ৰিক্যালি বা বৈদ্যুতিকভাৱে যৌগটো কি হ'ব নিৰপেক্ষ হ'ব নিউট্ৰেল হ'ব তেনেকুৱা হ'বৰ কাৰণে ক্ৰিষ্টেল বিলাকত কেতিয়াবা কি দেখা যায় যে সমান সংখ্যক ইকুৱেল নাম্বাৰ অফ কেটায়ন আৰু এনায়ন ক্ৰিষ্টেল এটাৰ পৰা কি হৈ থাকে মিচিং হৈ থাকে অৰ্থাৎ সমান সংখ্যক কেটায়ন আৰু এনায়ন কোনো এটা ক্ৰিষ্টেলে যদি হেৰুৱায় তেতিয়া এই ক্ৰিষ্টেলটোত আমি যেটো ডিফেক্ট ক্ৰিয়েট হ'ব সেই ডিফেক্টটো কি বুলি কম Schottky defect বুলি কম ঠিক আছে যে when equal number of cation and anion are missing in a crystal lattice then the solid is said to have Schottky defect equal number of cation আৰু anion কিয় হেৰুৱাব লগা হয় বা মিসিং হৈ থাকে তাৰ কাৰণটো হল যে যাতে ইলেক্ট্ৰিক্যালি সলিড বা সাবস্টেন্সটো নিউট্ৰেল হৈ থাকে বৈদ্যুতিকভাৱে নিৰপেক্ষ হৈ থাকে ঠিক আছে এনেকুৱা ধৰণৰ সাপোজ ধৰা এটো কেটায়ন এটো এনায়ন কেটায়ন এনায়ন এনেকুৱা ধৰণৰ আৰু যদি ধৰি ললো যে ইয়াৰ পৰা এটা কেটায়ন মিসিং হৈ আছে ইয়াতে এটা কেটায়ন থাকিব লাগিছিল মিসিং হৈ আছে আৰু হেতু নিউট্ৰেল কৰি ৰাখিবৰ কাৰণে কোনবা এটা বেলেগ স্থানৰ পৰা সাপোজ ইয়াৰ পৰা এটা এনায়ন মিসিং হৈ থাকিল তেতিয়া এই ক্ৰিষ্টেলটোত কি ডিফেক্ট থাকা বুলি কোৱা হ'ব Schottky defect গতিকে এটো কোৱা হ'ব cationic vacancy আৰু এটো কোৱা হয় anionic vacancy অৰ্থাৎ Schottky ডিফেক্টত দুই ধৰণৰ ভেকেন্সি ফৰ্ম হয় কেটায়ন আৰু এনায়নৰ মিসিং হোৱাৰ কাৰণে গতিকে এটা কোৱা হয় cationic vacancy এটা কোৱা হয় anionic vacancy আৰু এই cationic আৰু anionic vacancy একেলগে কি বুলি কোৱা হয় Schottky pair বুলি কোৱা হয় অৰ্থাৎ Schottky যুগ্ম বা জোড় বুলি কোৱা হয় ক্লিয়াৰ হৈছে নে
মই আকৌ একবাৰ কৈছো যে যদি কোনো এটা ক্ৰিষ্টেল লেটিছত ইকুৱেল নাম্বাৰ অফ if equal number of cation and anion are missing from a crystal lattice, then the solid is said to have Schottky defect. Okay? যদি কোনো ক্রিস্টাল লেটিসে ই সমান সংখ্যক কেটায়ন আৰু এনায়ন হেৰুৱায় তেতিয়া যেটো ত্ৰুটিৰ সৃষ্টি হ'ব ক্রিস্টাল এটাত সেই ত্ৰুটিক কি বুলি কোৱা হয় স্কটকি ডিফেক্ট গতিকে স্কটকি ডিফেক্টৰ কাৰণে যেটো তোমাৰ ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টি বা ইলেক্ট্ৰিক্যাল নিউট্ৰেলিটি হেতু চেঞ্জ নহয় হেতু থাকিব এটা কেনেকুৱা ধৰণৰ আয়নিক কম্পাউণ্ড বিলাকে স্কটকি ডিফেক্ট দেখুৱাব পাৰে জেনাৰেলি যিবিলাক আয়নিক কম্পাউণ্ডত কেটায়ন আৰু এনায়নৰ সাইজ অলমোস্ট ইকুৱেল বুজিছেনে মনত ৰাখিবা কথাটো যে যিবিলাক আয়নিক কম্পাউণ্ডত কেটায়ন আৰু এনায়নৰ সাইজ অলমোস্ট ইকুৱেল সেই আয়নিক কম্পাউণ্ড বিলাকে কি দেখুৱায় স্কটকি ডিফেক্ট দেখুৱায় ফ্ৰেঙ্কেল ডিফেক্ট আছিল যিবিলাকত কেটায়ন আৰু এনায়নৰ সাইজৰ পাৰ্থক্য বহুত বেছি ইয়াতে হল সাইজৰ পাৰ্থক্যটো একেবাৰে কম প্ৰায় সমান সমান মই যে ড্ৰ কৰিছো চোৱা প্ৰায় সমান সমান কৰি দিছো সেই কাৰণে তেনেকুৱা ধৰণৰ আয়নিক কম্পাউণ্ড বিলাকে কি দেখুৱায় স্কটকি ডিফেক্ট দেখুৱায় যেনে তোমাৰ এইবিলাকে সোডিয়াম ক্লোৰাইড পটাছিয়াম ক্লোৰাইড তাৰপিছত সিজিয়াম ক্লোৰাইড আৰু AgBr So এটা ইন্টারেস্টিং পয়েন্ট AgBr যেটো আয়নিক কম্পাউন্ড এই আয়নিক কম্পাউন্ডটোৱে ফ্ৰেঙ্কেল এজ ওয়েল এজ স্কটকি দুই ধৰণৰ ডিফেক্ট দেখুৱাব পাৰে সো এটো এক্সামত আহিছিলে যে give an example of an ionic compound which can show ফ্ৰেঙ্কেল এজ ওয়েল এজ স্কটকি ডিফেক্ট গতিকে যিবিল এনেকুৱা এটা আয়নিক যৌগৰ উদাহৰণ দিব লাগে যেটোৱে ফ্ৰেঙ্কেল আৰু স্কটকি দুই ধৰণৰ ডিফেক্ট দেখুৱাব পাৰে তেতিয়া এটো হ'ব AgBr ইয়াৰ ৰিজনটো হল Ag দ্যাট মিন্স সিলভাৰ আয়ন আৰু ব্ৰোমাইড আয়নৰ যেটো সাইজৰ যেটো অনুপাত সেই অনুপাতটো ইন্টাৰমিডিয়েট টাইপৰ আৰু সেই কাৰণে দুই ধৰণৰ ডিফেক্ট দেখুৱাব পাৰে ক্লিয়াৰ হৈছে নে আৰু ডেনসিটিৰ ওপৰত স্কটকি ডিফেক্টৰ যেটো এফেক্ট হেতু বহুত বেছি অৰ্থাৎ স্কটকি ডিফেক্টৰ কাৰণে সলিড এটাৰ ডেনসিটি বহুত বেছি মানে কি হৈ যায় ডিক্ৰিজ হৈ যায় কমি যায় তাৰ কাৰণটো হল যে ইকুৱেল নাম্বাৰ অফ কেটায়ন আৰু এনায়ন কি হৈ থাকে মিসিং হৈ থাকে দিস ইজ অ্যাবাউট স্টয়কিওমেট্ৰিক ডিফেক্ট হয় নহয় আমি ক'ব গ'লে যদি আহে যে হোৱাট আৰ দ্য টাইপস অফ স্টয়কিওমেট্ৰিক ডিফেক্ট ঠিক আছে গতিকে তোমালোকে এনেকৈ লিখিব লাগিব যে স্টয়কিওমেট্ৰিক ডিফেক্টস আৰ অফ টু টাইপস in case of non-ionic compounds these are vacancy defect and interstitial defects but these two defects are found in ionic compounds in another way okay and these are called Frenkel defect and Schottky defect okay so তোমালোকে আরেকবার ভালকে স্টাডি কৰি লবা ডিফেক্ট খিনি এতিয়া আমি ডিসকাস কৰিম ইমপিউরিটি ডিফেক্ট সো ইমপিউরিটি ডিফেক্ট বা অশুদ্ধি ত্ৰুটি মানে কি ইমপিউরিটি ডিফেক্ট অশুদ্ধি ত্ৰুটি So নামটোৰ পৰাই ক্লিয়াৰ হল যে that means solidত কিবা ইমপিউৰিটি সোমাই থাকিব লাগিব ক্ৰিস্টেলত হয় না নহয় আৰু তাৰ কাৰণে ডিফেক্ট ফৰ্ম হ'ব পাৰে আৰু তেনেকুৱা ডিফেক্টক কোৱা হয় ইমপিউৰিটি ডিফেক্ট that means যে কোনো এটা আয়নিক সলিড এটাত যদি লেটিস সাইড বিলাক যে থাকে তেনেকুৱা লেটিস সাইড বিলাকত যদি ফৰেইন এটা আয়ন সোমাই থাকে ফৰেইন এটা আয়ন মানে
যি দুটা আয়নৰ দ্বাৰা কম্পাউণ্ড ফৰ্ম হৈছে সেই আয়ন দুটাৰ বাদে বেলেগ এলিমেন্টৰ আয়ন যদি সোমাই থাকে লেটিছ সাইটবিলাকত বা লেটিছ সাইটবিলাক অকুপাই কৰে ক্ৰিষ্টেল এটাত তেতিয়া সেই ক্ৰিষ্টেলটোত ইম্পিউৰিটি ডিফেক্ট ফৰ্ম হোৱা বুলি কোৱা হয় ক্লিয়াৰ হৈছে নে যে when some foreign ion occupy the lattice site of an ionic compound, then the crystal is said to have impurity defect. The impurity defect to ami create koribo paro. For example, jene sodium chloride or crystal jitu ase sodium chloride or crystal to যদি সামান্য পরিমাণে স্ট্রনসিয়াম ক্লোরাইড যদি মিক্স করে দেওয়া হয় এটা হল সোডিয়াম ক্লোরাইডৰ সাপোজ সোডিয়াম ক্লোরাইডৰ ক্রিস্টাল ইয়াতে Na প্লাস থাকিব Na প্লাস Cl মাইনাস Na প্লাস Cl মাইনাস So এটা ধরা সোডিয়াম ক্লোরাইডৰ ক্রিস্টাল এটো এটা সোডিয়াম ক্লোরাইডৰ ক্রিস্টালটো যদি আমি হিট করি মেল্ট কৰি দিও মানে গলাই দি কেনে তাতে সামান্য পৰিমাণে স্ট্রনসিয়াম ক্লোরাইড জেনারেলি এনাইন টু সেম থাকা দেয়া হয় স্ট্রনসিয়াম ক্লোরাইড যদি মিক্স কৰি দি তাৰ পিছত যদি তাক আকৌ রিক্রিস্টালাইজ কৰা হয় ক্রিস্টাল আছিল সোডিয়াম ক্লোরাইডৰ হেতু মেল্ট কৰি দেয়া হল ঠিক আছে আৰু সেই মল্টেন সোডিয়াম ক্লোরাইডত যদি আমি কিছু পৰিমাণে স্ট্রনসিয়াম ক্লোরাইড মিক্স কৰি কেনে আকৌ তাৰ রিক্রিস্টালাইজেশন ঘটোৱা হয় অৰ্থাৎ আকৌ যদি তাৰ ক্রিস্টালীভৱন ঘটোৱা হয় আকৌ ক্রিস্টাললৈ কনভার্ট কৰা হয় তেতিয়া দেখা যাব যে some of the lattice sites of sodium plus ion will be occupied by Sr2 plus ion ইয়াতে দুই ধৰণৰ আয়ন আছে Cl minus ion আৰু strontium ion তো ইয়াৰে এই সোডিয়াম ক্লোরাইডৰ ক্রিস্টালত যিবিলাক সোডিয়াম আয়ন আছিল তাৰে প্লেস বিলাকত Sr2 plus ion আহি যায় অকুপাই কৰে কিন্তু প্ৰবলেমটো হল যে কম্পাউন্ডটো কি হ'ব লাগিব ইলেক্ট্ৰিক্যালি নিউট্রাল হ'ব লাগিব গতিকে সোডিয়ামৰ হল চার্জ +1 স্ট্রনসিয়ামৰ +2 গতিকে এটা স্ট্রনসিয়াম আয়নৰ কাৰণে দুটা Na প্লাস আয়ন কি হ'ব লাগিব ৰিমুভ হ'ব লাগিব অৰ্থাৎ আমি যদি ধৰি লও যে ইয়াৰ পৰা এটা Sr2 প্লাস আয়ন আৰু ইয়াৰ পৰা এটা সোডিয়াম প্লাস আয়ন আৰু ইয়াৰ পৰা এটা সোডিয়াম প্লাস আয়ন কি হৈছে ৰিপ্লেস হৈছে বাই 1 Sr2 প্লাস আয়ন two sodium ions are replaced by one Sr or strontium 2 plus ion. So দুটা প্লেস ভ্যাকেন্ট হল দুটা Na plus ion এটোৰ কাৰণে কি হল ৰিপ্লেস হল ইয়াৰে এটা প্লেসে Sr2 plus ion অকুপাই কৰিব পাৰিব আৰু এটা প্লেস কি হৈ থাকিব ভ্যাকেন্সি হিচাপে ৰৈ যাব বা ভ্যাকেন্ট ৰৈ যাব ক্যাটায়নিক ভ্যাকেন্সি হিচাপে তেতিয়া এই ক্রিস্টালটোত যেটো ডিফেক্ট ফর্ম হল তেতিয়া ডিফেক্টটো কোৱা হয় ইম্পিউরিটি ডিফেক্ট ক্লিয়ার আছে নে গতিকে সোয়াইটো কোৱা হয় ফরেন আয়ন অর্থাৎ যদি কোনো এটা ক্রিস্টালত ফরেন আয়নে যদি কোনো লেটিস সাইটস অকুপাই কৰে ওকে then the crystal is said to have impurity defect আৰু এটো আমি ক্রিয়েট কৰিব পাৰো ফর এক্সাম্পল যেটো মই কলো সোডিয়াম ক্লোরাইড এটো মেল্ট কৰি লৈ তাতে যদি স্মল কোয়ান্টিটি অফ স্ট্রনসিয়াম ক্লোরাইড মিক্স কৰি কেনে আকৌ রিক্রিস্টালাইজ কৰা হয় তেতিয়া স্ট্রনসিয়াম আয়নে সোডিয়াম প্লাস আয়নৰ লেটিস সাইট বিলাক অকুপাই কৰে এটা ইলেক্ট্রিক্যাল নিউট্রালিটি মেইনটেইন হোৱাৰ কাৰণে এটা Sr2 প্লাস আয়নে দুটা Na প্লাস আয়নক ৰিপ্লেস কৰিব তাৰে এটা প্লেসে Sr2 প্লাস আয়নে অকুপাই কৰিব আৰু এটা প্লেস ভ্যাকেন্ট থাকি যাব যাৰ কাৰণে কি হ'ব
ইম্পিউৰিটি ডিফেক্ট ফৰ্ম হ'ব। এতিয়া সেই ক্ৰিষ্টেলটোত যিমান সংখ্যক ফৰেইন আয়ন থাকিব সিমান সংখ্যক কেটায়নিক ভেকেন্সিও থাকিব। অৰ্থাৎ ইয়াতে এই ক্ৰিষ্টেলটোত যিমানটা Sr2+ আয়ন থাকিব সিমানটা কেটায়নিক ভেকেন্সিও থাকিব। ঠিক আছে? ঠিক তেনেকৈ আমি সিলভাৰ ক্লোৰাইডৰ ক্ৰিষ্টেলত যদি আমি কেলছিয়াম ক্লোৰাইড ইন্ট্ৰডিউস কৰি দিওঁ, মিক্স কৰি দিওঁ, তেতিয়াও এনেকুৱা ধৰণৰ ইম্পিউৰিটি ডিফেক্ট ফৰ্ম হ'ব পাৰে। ঠিক আছে? So this is about impurity defect. And now non-stoichiometric defect. Non-stoichiometric defect. Now what are called non-stoichiometric defect বা অনাষ্টয়কিয়মিতীয় ত্ৰুটি? অৰ্থাৎ যিবিলাক বিন্দু ত্ৰুটিৰ কাৰণে কোনো এটা কঠিন পদাৰ্থৰ ষ্টয়কিয়মিতি হলনি হয়। আমি পাইছিলো যেতিয়া হলনি নহয় তেতিয়া তাক কৈছিলো ষ্টয়কিয়মেট্ৰিক ডিফেক্ট, আৰু যদি হলনি হয় তেতিয়া তাক কোৱা হ'ব non-stoichiometric defect. That means the point defects which alter or which disturb the stoichiometry of the solid compound are called non-stoichiometric defect. মানে যেটো এটমস বিলাকৰ যেটো সিম্পল ৰেশিও বা আয়নস বিলাকৰ যেটো সিম্পল ৰেশিও, সেই ৰেশিওটো বা সৰল অনুপাতটো হলনি হৈ যাব, আৰু তেতিয়া যেটো ত্ৰুটিৰ সৃষ্টি হয় তেতিয়া তাক কোৱা হয় non-stoichiometric defect. So non-stoichiometric defects আকৌ দুই ধৰণৰ থাকে। এটা কোৱা হয় metal excess defect, আৰু এটা কোৱা হয় metal deficiency defect. অৰ্থাৎ এটো কোৱা হয় ধাতু মাত্ৰাধিক্য ত্ৰুটি, আৰু এটো কোৱা হয় ধাতু ন্যূনতা ত্ৰুটি। সো দুই ধৰণৰ নন স্টয়কিওমেট্ৰিক ডিফেক্ট পোৱা যায়। এটা হল ধাতু মাত্ৰাধিক্য ত্ৰুটি আৰু এটা হল ধাতু ন্যূনতা ত্ৰুটি। অর্থাৎ নামটোৰ পৰা ক্লিয়াৰ হৈছে মেটেল এক্সেস ডিফেক্ট মানে যদি ক্রিস্টেল এটাত কেটায়নৰ নাম্বাৰ এনায়নৰ নাম্বাৰতকৈ বেছি থাকে, কেটায়নৰ ৰেশিওটো যদি এনায়নতকৈ বেছি থাকে তেতিয়াহলে তাক কি বুলি কোৱা হয় মেটেল এক্সেস ডিফেক্ট। আৰু যদি তোমাৰ কেটায়নৰ নাম্বাৰ এনায়নৰ তুলনাত যদি কম থাকে তেতিয়া হেতু কোৱা হয় মেটেল ডেফিচিয়েন্সি ডিফেক্ট। ঠিক আছে? এতিয়া মেটেল এক্সেস ডিফেক্ট দুই ধৰণে হ'ব পাৰে, যে ডিউ টু এনায়নিক ভেকেন্সি, অর্থাৎ এনায়ন যদি মিসিং হয় তেতিয়া কেটায়নৰ নাম্বাৰ কি হ'ব বেছি হ'ব, আৰু তেতিয়া এটো কোৱা হ'ব মেটেল এক্সেস ডিফেক্ট। আৰু এটা হল যে যদি এক্সট্রা কেটায়ন ইন্টারস্টিসিয়াল সাইট এটা সোমাই থাকে, অতিরিক্ত কেটায়ন এটা যদি অন্তৰ্বৰ্তী স্থানত সোমাই থাকাৰ কাৰণে যেটো ত্ৰুটিৰ সৃষ্টি হ'ব তাক কোৱা হ'ব মেটেল এক্সেস ডিফেক্ট। গতিকে কেটায়নৰ নাম্বাৰ দুই ধৰণে কি হ'ব পাৰে, এনায়নতকৈ বেছি হ'ব পাৰে। এটা হল যে এনায়ন এটা মিসিং হৈ থাকিলে, এটা বা এনায়ন বিলাক মিসিং হৈ থাকিলে কি হ'ব
কেটায়নৰ নাম্বাৰ বেছি হ'ব আৰু এটা হ'ল যে যদি এক্সট্ৰা কেটায়ন অন্তৰ্বৰ্তী স্থানত অৰ্থাৎ ইন্টাৰষ্টিচিয়েল সাইট বিলাকত যদি সোমাই থাকে তেতিয়াও কেটায়নৰ নাম্বাৰটো এনায়নতকৈ বেছি হ'ব আৰু তেতিয়াও তাক কি বুলি কোৱা হ'ব মেটেল এক্সচেঞ্জ ডিফেক্ট ওকে গতিকে আমি মেটেল এক্সচেঞ্জ ডিফেক্ট আমি দুই ধৰণে ফৰ্ম হোৱা বুলি কম এটা হল যে ডিউ টু এনায়নিক ভ্যাকেন্সি অর্থাৎ যদি এনায়ন এটা কি হৈ থাকে অনুপস্থিত থাকে এনায়নৰ অনুপস্থিতিৰ কাৰণে কি হ'ব পাৰে ধাতু মাত্ৰাধিক ত্ৰুটিৰ সৃষ্টি হ'ব পাৰে আৰু এটা হল ডিউ টু presence of extra cation in interstitial site অর্থাৎ অন্তর্বর্তী স্থানত অতিরিক্ত কেটায়ন থাকার কারণেও কি হ'ব পাৰে ধাতু মাত্ৰাধিক ত্ৰুটি হ'ব পাৰে তোমালোকে টেবিলত চাই ল'বা বৰ্তমানে এতিয়া এনায়নিক ভ্যাকেন্সিৰ কাৰণে কেনেকে ধাতু মাত্ৰাধিক হ'ব পাৰে নাইবা মেটেল এক্সেছ হ'ব পাৰে জেনেৰেলি এলকালি মেটেল হেলাইড বিলাকৰ ক্ষেত্ৰত এলকালি মেটেল ক্লোৰাইড যে আছে এলকালি মেটেল ক্লোৰাইড বিলাকে এনেকুৱা ধৰণৰ ত্ৰুটি দেখুৱায় যেনে সোডিয়াম ক্লোৰাইড যদি আমি সোডিয়াম ক্লোৰাইডৰ ক্ৰিষ্টেল এটা যদি সোডিয়াম ভেপাৰ্ছৰ প্ৰেজেন্সত যদি ৰখা হয় তেতিয়া সোডিয়াম এটম কি হয় সেই সোডিয়াম ক্লোৰাইডৰ ক্ৰিষ্টেলৰ সাৰফেসত কি হয় ডিপজিট হয় মানে ধৰা এটো হল সোডিয়াম এনেকুৱা ধৰণৰ এটা হল এটা সোডিয়াম ক্লোৰাইডৰ ক্ৰিষ্টেল ইয়াৰ সাৰফেসত কি হ'ব সোডিয়াম এটম ডিপজিট হয় সেই সময়ত কি হয় ইয়াৰে ক্ৰিষ্টেলৰ পৰা কোনবা এটা ক্লোৰাইড আয়ন ডিফিউজড হৈ সাৰফেসত গুচি আহে ধৰি ললো যে এটো ক্লোৰাইড আয়ন সাৰফেসত গুচি আহিল আহি সোডিয়ামৰ লগত এই ক্লোৰাইড আয়নটো কম্বাইন হ'ব খোজে কিন্তু সোডিয়ামটো সোৱা এটম হিচাপে আছে এটো আয়ন গতিকে সোডিয়ামটো ক্লোৰাইডৰ লগত কম্বাইন হোৱাৰ আগে আগে ইটোৱে কি কৰিব লাগিব এটা ইলেক্ট্ৰন ৰিলিজ কৰিব লাগিব ই এটা ইলেক্ট্ৰন ৰিলিজ কৰিব লাগিব কৰিহে কি হ'ব এনে প্লাস হ'ব আৰু তেতিয়া এটোৰ লগত কি হ'ব Cl মাইনাস ফৰ্ম হ'ব গতিকে এইটো ইয়াৰ পৰা গুচি আহিল ক্লোৰাইড আয়নটো সাৰফেসত আহিল ডিফিউজড হৈ আৰু সোডিয়াম এটমটো আকৌ সোডিয়াম আয়ন লৈ কনভাৰ্ট হৈ Cl মাইনাস আয়নৰ লগত কম্বাইন হ'ল এই যে সোডিয়াম প্লাস লৈ যেতিয়া কনভাৰ্ট হ'ল সোডিয়াম এটম যেটো ইলেক্ট্ৰন ৰিলিজ কৰিলে সেই ইলেক্ট্ৰনটো আকৌ এই স্থানত গুচি আহে অৰ্থাৎ যেটো স্থানত যেটো সাইটত তোমাৰ Cl মাইনাস দ্যাট মিন্স এনায়নটো আছিলে সেই এনায়ন ভ্যাকেন্সি ক্ৰিয়েট হৈছিল আৰু সেই এনায়ন ভ্যাকেন্সিটো কোনে অকুপাই কৰিছে কেটায়ন সোডিয়ামটোৱে যেটো ইলেক্ট্ৰন ৰিলিজ কৰিছে সেই সোডিয়াম ইলেক্ট্ৰনটো আহি Cl মাইনাস আয়নৰ যেটো প্লেস আছিলে এই প্লেস বা সাইট অকুপাই কৰিছে দ্যাট মিন্স the electron released by sodium atom
occupies the place of Cl minus ion. So this type of anionic vacancy, है ना, याते anion असिल. So this type of anionic vacancy occupied by a single electron is called F center. অসমীয়াত F কেন্দ্র বুলি কয়, এটো কি বুলি কোৱা হয়? F center বুলি কয়। আৰু এই F center ফৰ্ম হোৱাৰ কাৰণে এই ক্ৰিষ্টেলটো সোডিয়াম ক্লোৰাইডটো হোৱাইট সবে জানা। এই সোডিয়াম ক্লোৰাইড ক্ৰিষ্টেলটোৱে ইয়েলো কালাৰ কি কৰে ধাৰণ কৰে। মানে সোডিয়াম ক্লোৰাইডৰ ক্ৰিষ্টেলটোৰ কালাৰ কি হৈ যায় ইয়েলো হৈ যায়। তাৰ ৰিজনটো হ'ল যে সানলাইট যেতিয়া পৰে তেতিয়া এই ইলেক্ট্ৰন কি কৰে তোমাৰ সানলাইটৰ পৰা ইয়েলো কালাৰ এবজৰ্ব কৰি লয়, যাৰ কাৰণে ক্ৰিষ্টেলটোৰ কি হৈ যায় কালাৰটো ইয়েলো হৈ যায়। ঠিক আছে। সো এই যে তোমাৰ ইয়াতে এতিয়া এনায়ন মিসিং হৈ গ'ল, হয় নহয়, আৰু ইফালে সোডিয়াম প্লাস আয়ন এক্সট্ৰাকে আহি গ'ল, গতিকে এতিয়া ক্ৰিষ্টেলটোত সোডিয়াম প্লাস আয়নৰ যেটো ৰেশিও হেতু ক্লোৰাইড আয়নতকৈ বেছি হ'ব, অৰ্থাৎ সোডিয়াম প্লাস আয়নৰ নাম্বাৰ Cl মাইনাস আয়নতকৈ বেছি হ'ব, যাৰ কাৰণে ক্ৰিষ্টেলটোত এটা ডিফেক্ট ফৰ্ম হ'ব। আৰু যেটো ৰেশিও 1:1 আছিলে সেই ৰেশিওটো কি হ'ব চেঞ্জ হ'ব, অৰ্থাৎ স্টয়কিওমেট্ৰিও চেঞ্জ হ'ল, যাৰ কাৰণে এই ডিফেক্টক কি বুলি কোৱা হ'ব নন স্টয়কিওমেট্ৰিক ডিফেক্ট। আৰু যেহেতু ডিফেক্টটো কিহৰ কাৰণে হ'ল যে এনায়নতকৈ কেটায়নৰ নাম্বাৰ বেছি হোৱাৰ কাৰণে হ'ল, সেই কাৰণে এইটো কোৱা হ'ব মেটেল এক্সেছ ডিফেক্ট। ঠিক আছে, আজি আমি এইখিনিলৈকে ডিসকাশন কৰিলো। নেক্সট ক্লাছত মই মেটেল এক্সেছ ডিফেক্ট ডিউ টু এক্সট্ৰা কেটায়ন ইন দা ইন্টাৰষ্টিচিয়েল সাইটখিনি ডিসকাস কৰি দিম, আৰু তাৰপিছত থাকিব মেটেল ডেফিচিয়েন্সি ডিফেক্ট, সেইখিনিও ডিসকাস কৰি দিম। ঠিক আছে, আগতে এইখিনি তোমালোকে ভালকে ষ্টাডি কৰি লোৱা। ওকে।